এৰিলে মৰমৰ চুমা বজাৰলৈ আনি আয়ে মোক বেচিলে দেউতাহঁতৰ সেই মানে দুজনী বিয়া পাতি লৈ কিবা এইবোৰ খেলি মেলি ঘৰুৱা মানে কণ্ডল নিচিনা কিছুমান কথা সঁচা কথা কৈছোঁ আৰু সেইবোৰ দেখাই মেলি মানে কিবা বিয়াবোৰৰ প্ৰতি মুখটো মানে প্ৰায় তেতিয়াৰ পৰাই নাইকিয়া নিচিনা হ'ল আগ্ৰহ নাইকিয়া হ'ল আৰু কৈছোঁৱেই তেতিয়া মানে খাম কেনেকৈ চলিম কেনেকৈ সেই চিন্তাতে গ'ল যিডোখৰ আমাৰ DPI এইখিনি আগতে এইখিনি গোটেই বেতনি আছিলে সেই লুংলুঙীয়া ৰাস্তা একদম ভিতৰে ৰাতি আহোঁ কেতিয়াবা সেই মানুহবিলাকে আমাৰ যে বিশ্বাস এটা আছে যে কেতিয়াবা বাঁহ চাহ পেলাই দিয়ে ভূতে হেৰিয়ে বুলি দিয়ে ভূত বুলি সেইবোৰ দেখিছোঁ সঁচাকৈ কৈছোঁ তেতিয়া বাঁহ চাহ পেলাই দিয়ে সঁচাকৈ এনেকুৱা নাচনি নাচিলে ধিন পিঠবি কপিলে ধিন পিঠবি কপিলে ধিন আমাৰ আকৌ আজিকালি দেখিছোঁ কোনোবাই বেয়া পালেও উপায় নাই আৰু মানে ষ্টেজত উঠিবহে পালে একেলগে এই হাত চাপৰি আৰে ভাই তুমি কি গাবা মানুহে যদি তোমাৰ গান খাই ভাল শুনে গীতটো হয় নহয় স্বতঃস্ফূৰ্তভাৱে হাত চাপৰি বজাব তুমি আকৌ জোৰ যাব কেলে হাত চাপৰি মাৰা হয় একেলগে গোৱা সেইখন কিয় চিঞৰি থাকিব লাগে মোৰ সোণকণ বাখৰ তাই পৰে বতে মোৰ সোণকণ বাখৰ ধুঁৱলি কুঁৱলি নমস্কাৰ আমাৰ এটা বিশেষ অনুষ্ঠান পডকাষ্ট এই অনুষ্ঠানটোলৈ মই অসমৰ প্ৰতিগৰাকী দৰ্শকক অৰূপ মৰাঙে স্বাগতম জনাইছোঁ আচলতে এই অনুষ্ঠানটোৰ আজি আমাৰ এইটো হৈছে প্ৰথম এপিছ'ড প্ৰথম খণ্ড আৰু এই আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোত আমি অসমৰ এনে কিছুমান ব্যক্তিক আপোনালোকৰ ওচৰলৈ লৈ আহিম যিবিলাক ব্যক্তিৰ তেওঁলোকৰ জীৱন সংগ্ৰাম বা তেওঁলোকৰ কঠোৰ জীৱন সংগ্ৰাম কৰিছিল কেনেদৰে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছিল সেই ব্যক্তিসকলক আমি অসমৰ জনতাক তেওঁলোকৰ জীৱন সংগ্ৰামৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম আজি তেনেদৰে এগৰাকী বিশিষ্ট ব্যক্তিক আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলত দেখিছে যে কোনগৰাকী ব্যক্তিক লৈ আহিছোঁ আৰু এইগৰাকী ব্যক্তিৰ মুখেৰে আজি আমি আপোনালোকক সেই পুৰণি অসমখনৰ কথা জনাম সেই পুৰণি অসমখনৰ কথা জনাৰ লগতে এই যে পিটনি আৰু পথাৰৰ মাজৰ পৰা কেনেদৰে এখন মহানগৰ সৃষ্টি হ'ল সেই মহানগৰ সৃষ্টি হোৱাৰ কাহিনীও আমি আপোনালোকক আজি তেখেতৰ মুখেৰে জনাম আজি আপোনালোকে এই অনুষ্ঠানটো যদি আপোনালোকে চাই আছে এই অনুষ্ঠানটো চাই আপোনালোকে সঁচাকৈ খুবেই ভাল পাব আৰু যিসকল লোকে বিভিন্ন কামত অসমৰ বিভিন্ন অঞ্চলৰ পৰা গাঁৱৰ পৰা আহি যিসকলে মহানগৰত তেওঁলোকে থিতাপি লৈছে বা মহানগৰত আছেহি আপোনালোক সঁচাকৈ আজি কিন্তু নষ্টালজিক হৈ পৰিব কিয়নো আপোনালোকে আজি সেই পুৰণি অসমখন তেখেতৰ মুখেৰে আপোনালোকে জানিব পাৰিব প্ৰথমতে মই আপোনালোকক চিনাকি কৰাই দিছোঁ আজি আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ এগৰাকী শিল্পী তেখেত হৈছে খগেন গগৈ মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটোলৈ ধন্যবাদ আজি মোক ইয়ালৈ মাতি অনাৰ কাৰণে প্ৰথমতে মই আপোনাৰ দেহা শৰীৰ কেনেকুৱা আছে কওক দেহাটো লাহে লাহে ঠিক ৰাখিবলৈ চেষ্টা কৰি আছোঁ আৰু লাহে লাহে বয়স ভটিয়াইছেগৈ ভটিয়নি নাওখনি যায়গৈ ভটিয়াই বুলি যে কয় গতিকে তথাপিতো জীয়াই থাকিবলৈ মন যায় বা সমাজৰ লগত সমাজখনৰ কাৰুকাৰ্যবিলাক চাবলৈ মন যায় সংগীত জগতখন চাবলৈ মন যায় অন্যান্য কাম কাজবিলাকো চাই থাকিবলৈ মন যায় সেইবোৰ আশা লৈ এনেই জীয়াই আছোঁ আৰু নিশ্চয় এতিয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আমি সকলোৱে জানো আমি সকলোৱে চিনি পালোঁ খগেন গগৈ কোন খগেন গগৈ এগৰাকী প্ৰতিষ্ঠিত জনপ্ৰিয় এগৰাকী লোকশিল্পী সেই খগেন গগৈ নামটো আজি অসমে জনাৰ আগতে সেই পুৰণি খগেন গগৈ কাহিনীটো জানিব বিচাৰিছোঁ সেই গাঁৱৰ পৰা কেনেদৰে কিমান কষ্ট কৰি কিমান ষ্ট্ৰাগল কৰি এটা মানে সংগ্ৰামী বাট অতিক্ৰম কৰি আজি কেনেদৰে এগৰাকী শিল্পী হ'লহি সেই কাহিনী মই জানিম প্ৰথমৰ পৰা আজি প্ৰথমৰ কাহিনীখিনি জানো শিল্পী মই নহয় মই শিল্পী বুলি নাভাবোঁ এনেই মই আমাৰ গাঁৱত যে কয় এই গান গোৱা ল'ৰা বুলি এই আমুকৰ পুতেকে বৰ ভাল গান গায়ো বুলি তেনেকুৱা ধৰণৰ কথা আৰু তাৰপিছত সেনেকৈ ধৰণে গাঁৱত গীত মাত গাই থকা মানুহ মোৰ ঘৰ হ'ল আমাৰ অবিভক্ত শিৱসাগৰ জিলা যিখন শিৱসাগৰ জিলা আছিলে য'ত 3টা মহকুমা আছিলে যোৰহাট গোলাঘাট শিৱসাগৰ 3টা মহকুমা লগ লাগি শিৱসাগৰ জিলাখন হৈছিলে আমি যেতিয়া LP স্কুলত পঢ়িছিলোঁ বা আমি যেতিয়া MV স্কুলত পঢ়ালৈকে আমি সেই 3টা মহকুমাৰ কথাহে পঢ়িছিলোঁ গোলাঘাট যোৰহাট আৰু শিৱসাগৰ মহকুমা 3টা মহকুমা লগ লাগি শিৱসাগৰ জিলা আৰু তেনেকৈও আমাক যেতিয়া স্কুলত মাতিবলৈ কয়
শিৱসাগৰ জিলাৰ ৰেল ষ্টেচনখিনি নাম কোৱা বুলি ক'লে ক'বই লাগিব একদম বৰহাট বুঢ়ানমুখ সাপেখাতি লংপতীয়া ভোজো চফৰাই লাকৰ মদগাঁও শিমলগুৰি নাজিৰা মেজেঙা নামতিয়ালি আমগুৰি চেলেং নগছে মেলেং মৰিয়নি তিতাবৰ খৰকটীয়া একদম হেৰি পুৱাই দিব লাগিব বোকাজান নাওজান সেইখিনি মানে মুখস্থ তেতিয়া ৰেলৰ ষ্টেচন কথা ৰেলৰ দবাৰ নিচিনাকৈ মনত আছে তেনেকুৱা ধৰণৰ মানে আমি ক'বলৈ কয় তেতিয়াহ'লে বোলে শিৱসাগৰ জিলাৰ নদীখিনিৰ নাম ক'লে দিচাং দিখৌ কাকডোঙা ধন কি একদম গোটেইখিনি গাব লাগিব গতিকে তেতিয়া সেইকাৰণে কৈছোঁ যে সেই যিখিনি জিলাখনৰ মহকুমা 3টা সেই গোটেইখিনিতে তাত মিলিহে এইগিলা ৰেলৱে ষ্টেচন আৰু যিবিলাক নদী আমি তেনেকৈ পঢ়িছিলোঁ গতিকে তাৰ বহুত পাছত শিৱসাগৰ জিলাৰ পৰা গোলাঘাট জিলা হ'ল শিৱসাগৰ জিলাৰ পৰা যোৰহাট জিলা হ'ল তাৰপিছত বিশাল জিলা আছিল শিৱসাগৰ জিলা তাৰপিছত হ'ল আৰু সেই আমি পঢ়োঁতে শিৱসাগৰ মহকুমাহে মানে শিৱসাগৰ জিলা নামটো শিৱসাগৰ জিলা কিন্তু জিলাখনৰ সদৰ ঠাই যোৰহাট কিন্তু আমি শিৱসাগৰ মহকুমাৰ আমি পঢ়োঁতে আৰু যিবিলাক আমাৰ আমি চাৰ্টিফিকেট উলিয়াইছিলোঁ তেতিয়া পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট OBC চাৰ্টিফিকেট এইবিলাক সদায় আমি শিৱসাগৰ মহকুমা হিচাপে উলিয়াবলগীয়া হৈছিলে আৰু মই মেট্ৰিক পাছ কৰিছিলোঁ 1975 চনত লংপতীয়া হাইস্কুল বুলি কয় চৰাইদেউ এতিয়া চৰাইদেউ মহকুমা নহয় এতিয়া চৰাইদেউ জিলাই হ'লগৈ শিৱসাগৰৰ পৰা চৰাইদেউ জিলাই হ'লগৈ কিন্তু আমি পঢ়ি থাকোঁতে সেইটো শিৱসাগৰ মহকুমাই আছিলে চৰাইদেউ মহকুমাও নাছিলে বহু পাছত সেই চৰাইদেউ মহকুমা হৈছে গতিকে তাৰে সোণাৰী চৰাইদেউ মহকুমাৰ সদৰ ঠাই সোণাৰী সেই সোণাৰীৰ পৰা 3 কিলোমিটাৰ সোমাই গ'লে আমাৰ গাঁওখন পায় লংপতীয়া কিন্তু এটা ৰেলৱে ষ্টেচনো আছিলে এতিয়াও আছে কিন্তু আগৰ দৰে নহয় তেতিয়া সেই ৰেলৱে ষ্টেচনটোৱেদি তেতিয়া আমাৰ যিখিনি ওচৰৰ বাগিচা আছিলে আইদেউ পুখুৰী টিঙালী বাম আইদেউ বাৰী এনেকৈ যিমান এই চাহপাতবিলাক সেই চাহপাতবিলাক মানে পঠাবলৈ সেই ৰেল ষ্টেচনটো বনোৱা বুলি জানো তাৰোপৰি কয়লা একেবাৰে হেৰিৰ পৰা যিবিলাক নহয় লিডু মাৰ্ঘেৰিটা সেইটো ছাইড নহয় আমাৰ এইটোৰ পৰা মানে নাগালেণ্ডৰ যিবিলাক কয়লা হেৰি আছিলে যেনেকৈ মানে শিমলগুৰিৰ পৰা আদি কৰি ছাইডৰ সেইবিলাকে শিমলগুৰিটো তোলে কয়লা আনি আমাৰ সেই ষ্টেচনতো তেতিয়া কয়লা এটা গুদামেই আছিলে গতিকে বহুত পুৰণা সেইবিলাক দেখিছিলোঁ এতিয়া সেই ৰেলৱে ষ্টেচনটো হ'ল ভজু আৰু সাপেখাতি ৰেল ষ্টেচনৰ মাজত এটা লংপতীয়া বুলি কয় খুব সৰু ৰেল ষ্টেচন আৰু তাৰে এখন হাইস্কুল লংপতীয়া হাইস্কুলতে পঢ়ি মই 1975 চনত মেট্ৰিক পাছ কৰিছিলোঁ তাৰপাছতে আমি পঢ়া সময়ত তেতিয়া আমাৰ ধৰি লওক যিখন গাঁৱৰ তেতিয়া এলেকাটোতে সোণাৰী আমাৰ এলেকাটোৰ বিভিন্ন প্ৰান্তত তাত তেতিয়া ইলেক্ট্ৰিক বুলি কথা নাই কাৰেণ্টৰ কোনো প্ৰশ্নই নাই চাকি জ্বলাই আমি পঢ়া আমি হাইস্কুললৈকে চাকি জ্বলাই পঢ়া চাকি নহ'লে আমাৰ নাছিলে তেতিয়া আৰু চাকিৰ পোহৰত লেমৰ পোহৰত আমি পঢ়োঁ আৰু কেতিয়াবা আনকি তেল নহ'লে নাহৰ গছৰ গুটি লগালেও প্ৰায় আধা ঘণ্টামান জ্বলি থাকে সেই নাহৰ গুটি জ্বলাইও আমি কিতাপ পঢ়িছিলোঁ সেইবিলাক আমাৰ মানে বুঢ়াসকলে এইবিলাক জানিছিলে কেনেকৈ নাহৰ গুটি জ্বলালে চাকি হয় চাকি জ্বলে সেনেকুৱা ধৰণে আমি পঢ়িছিলোঁ MV স্কুল বা হাইস্কুল কলেজলৈ গ'লোঁ কলেজত পঢ়িলোঁ তাৰপৰা 1980 চনত BA পাছ কৰিলোঁ মানে বহুত লতি ঘটি যিহেতু কওকচোন আজি আমি গোটেইখিনি কথা শুনিম আজি আপোনাৰ লতি ঘটি মানে কি আমি 79ত আমি তেতিয়া BA ফাইনেল দিব লাগে আৰু মানে সোণাৰী কলেজৰ পৰা সেই 79ৰ প্ৰায় জানুৱাৰী মানতে আৰম্ভ হ'ল নেকি বিদেশী খেদা আন্দোলন অসম আন্দোলন 69 চনৰ পৰা আৰম্ভ হৈছে 79ত আৰম্ভ হৈছে তেতিয়া আৰু মই আছিলোঁ সোণাৰী কলেজতে পঢ়ি আছিলোঁ আৰু তেতিয়া আমি সোণাৰী কলেজৰ মই কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু আমাৰ কলেজ সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা আছিলোঁ সেইবোৰ থকাৰ কাৰণে এটা প্ৰথম আন্দোলনৰ বৰ ডাঙৰ মানে যিটো মানে গণ সমাৰোহ পাতিছিলে জৰ্জ ফিল্ডত গুৱাহাটীত তেতিয়া সেই আহিছিলোঁ আৰু সেই আন্দোলন আৰম্ভ হোৱাৰ পাছৰ পৰা আৰু চব খেলি মেলি পঢ়াৰ খেলি মেলি না হোষ্টেলত থাকিব পাৰে না বৰ্ডিঙত থাকিব পাৰে আমাৰ তাত অৱশ্যে হোষ্টেল বনোৱাই নাছিলে সোণাৰী কলেজত আমি বৰ্ডিঙত আছিলোঁ মানে ভাড়া ঘৰ যিটো বৰ্ডিং বুলি কয় ল'ৰাবিলাক থকা সেইটো তেনেকৈ CRPয়ে খেদি ফুৰে
আৰ্মিয়ে খেদি ফুৰে, পঢ়িবও নোৱাৰি, শুনিবও নোৱাৰি, মানে যেনে তেনে আৰু ঘূৰি তাৰপিছত 80 চনত কিবা উপায়েৰে পৰীক্ষাটো পাতিলে 1979 চনটো আকৌ চৰকাৰে লষ্ট ইয়েৰ বুলি দিলে। লষ্ট ইয়েৰ মানে সেই বছৰটো আমাৰ সেই নধৰে চাৰ্টিফিকেটত, তাৰমানে বয়সটোত চাৰ্টিফিকেটত নিলিখে, সেইটোকে লষ্ট ইয়েৰ বুলি কৈছে। আৰু আমি যেতিয়া আছিলোঁ গাঁৱত সেই সময়ত, মানে অসম আন্দোলন আৰম্ভ হোৱাৰ আগৰ কথাখিনি কৈছোঁ, বিয়া হয়, ভাওনা হয়, গোটেই ল'ৰাবিলাকে বা আমাৰ মানুহবিলাকে উকি মাৰি হেৰি মাৰি কিমান সুন্দৰকৈ মানে কিমান মুকলি মনে ঘূৰি ফুৰিব পাৰিছিলে। ৰাতি ধুনীয়াকৈ ভাওনা শেষ কৰি চাই উকি এটা মাৰে, কিমান ভাল লাগে। বা আমাৰ যেতিয়া খেতি পথাৰ শেষ হয়, মানে ভাদমহীয়া আহিনমহীয়া যেতিয়া মানে ধুনীয়াকৈ ধানৰ মানে সেউজীয়া হয় পথাৰখন, তেতিয়া আমাৰ এই ৰাস্তাৰ যিটো ডাঙৰ ৰাস্তা ধৰি লওক মানুহ অহা যোৱা, তাতে বহি আমাৰ ল'ৰাবিলাকে বাঁহী বিন লৈ আহে গৰমৰ দিনত, তাতে বহি বজাই মেলি ধুনীয়া ফূৰ্তি তামাচা কৰি থাকে। সংগীতো হয় ন, সেইবিলাক দিন কথা কৈছোঁ। পৰিৱেশ, সেই পৰিৱেশবিলাক ইমান ভাল পৰিৱেশত আমি ডাঙৰ হৈছিলোঁ। কোনো হাই কাজিয়া নাই, কোনো আন্দোলন নাই, কোনো খেদা খেদি নাই, মুকলিকৈ উকি এটা মাৰিব পৰা হৈছিলে। কিন্তু যেতিয়াই আন্দোলন আৰম্ভ হ'ল তেতিয়াৰ পৰা পৰিৱেশবিলাক ইমান বেয়া হৈ গ'ল, মুকলিকৈ উকি এটাও মাৰিব নোৱাৰা হ'ল মানুহে, নহয় জানো? ৰাতি 11 মান বজালৈকে ক'তো যাবও নোৱাৰা হ'ল, পুলিচ মিলিটেৰী থাকেই ৰাস্তাত, সকলোফালে মানে খেলি মেলি। তেতিয়ালৈকে কাৰফিউ নহয় বাৰু। তাৰ পাছতে আকৌ যেতিয়াৰ পৰা হেৰি হ'ল, আলফা সৃষ্টি হ'ল, তেতিয়াৰ পৰা গাঁওবিলাকত মানে পুলিচ মিলিটেৰী আৰু মানে হেৰি হ'ল, বেছি উৎপাত হ'ল। তেতিয়াৰ পৰা সেই পৰিৱেশবিলাক, আমি যিটো আচল ধুনীয়া পৰিৱেশত ডাঙৰ হৈছিলোঁ, সেই পৰিৱেশবিলাক নাইকিয়া হ'ল। তাৰপিছতে সেই গীত মাতবিলাকো তেনেকৈ গাঁৱতে মই কৰি থকা। আৰু আমাৰ তেতিয়াতো আৰু ঘড়ী চৰি বুলিও কথা নাই। আৰু আমাৰ দেউতাহঁতৰ মানে কৈছোঁ, আৰু দেউতাহঁতে মানে এই পঢ়া শুনাৰ ওপৰত বৰ গুৰুত্ব তেনেকৈ নিদিছিলে। পঢ়িলে নপঢ়িলে নাই, ধৰি লওক ল'ৰা ছোৱালী জন্ম ঢেৰ দি দিয়ে। আমাৰ প্ৰায় 11টামান আছিলে তেতিয়া। 11টামান আছিলে ন, আছে আৰু ধৰি লওক কিছুমান ছোৱালী 7জনীমান, ল'ৰা 4টামান, আৰু দেউতাই 2জনী বিয়া পাতি লৈছিলে। তেতিয়া আমাৰ গাঁৱৰ মানে 2জনী বিয়া পতাটো বিৰাট বাহাদুৰি আছিলে বহু মানুহৰ কাৰণে, শক্তি বেছি মানে। তাৰপৰা সেই আৰু পইচা পাতি বিচাৰিলে ধৰি লওক কেতিয়াবা দিদিও নথওঁ কয় কলেজ পঢ়িবলৈ। বা তেতিয়া মই 76ত পঢ়িছিলোঁ। তেতিয়াই গীত মাতো এনেই আৰু গাঁৱে গাঁৱে আমাৰবিলাকত, আৰু আমিতো হাল বাওঁতেও বিহুনাম গোৱা মানুহ, গৰু চৰাওঁতেও বিহুনাম বা টোকাৰী গীত বা বিন এইবিলাক বজাই ফুৰিছিলোঁ আমি। তেতিয়াৰ পৰাই এনেই আৰু সংগীতৰ এটা ইণ্টাৰেষ্ট বহিছিলে, কৰি আছিলোঁ। সেইধৰণে কৰি আৰু তাৰপিছত BA পাছ কৰাৰ পাছত মই গুৱাহাটীলৈ আহি দিলোঁ। 80 চনত গুৱাহাটীলৈ আহিলোঁ। তেতিয়া সংগীতৰ প্ৰতি এটা খুব ইণ্টাৰেষ্ট আছিলে আৰু মানে, কিন্তু তেতিয়াতো মইতো আৰু কোনো সংগীতৰ হেৰি নাজানো, মানে আনুষ্ঠানিক শিক্ষা নাই। আমি টোকাৰী গীত, বিহু গীত এইবিলাক গাই ফুৰা মানুহে। তাৰপৰা আহি ইয়াতে গুৱাহাটীত আমাৰ সম্বন্ধীয় দৌতি এজন আছিলে, তেওঁ বি-বৰুৱা কলেজত কৰিছিলে, ঘৰণাকান্ত চেতিয়া ফুকন বুলি। তেওঁ বি-বৰুৱা কলেজৰ লেকচাৰ আছিলে, তেওঁ MA আছিলে হিষ্ট্ৰী আৰু ইকনমিক্সত। তেওঁৱে মোক গুৱাহাটীতে থাক বুলি ক'লে। গুৱাহাটীতে থাকিলোঁ। সেইডোখৰ আমাৰ কাহিলীপাৰা যিখন নৰকাসুৰ বুলি কয়, নৰকাসুৰ ৰজা হেৰি, তাতে থাকিলোঁ মেলিলোঁ। আৰু সেইখন গোটেই কাৰ্বি গাঁও সেইখিনি। তেতিয়া জেনেৰেল মানুহ মানে অন্য খুব কম, মানে নাই বুলিবই পাৰি, নাই আৰু কাৰ্বি মানুহ চব, কাৰ্বি মানুহ। আৰু ইফালে এইবিলাক পথাৰ গোটেই, এতিয়া GPA অফিচৰ পৰা আদি কৰি সেইখিনি খেতি পথাৰ গোটেই কাৰ্বি। এইফালে জতীয়া কয়, জতীয়া এইখিনি ৰাভা মানুহখিনিয়ে খেতি কৰে, পূৰা হাল বায়, হেৰি কৰে গৰু। তাৰ ইফালে সেইখিনি কাৰ্বি মানুহখিনিয়ে খেতি কৰে। জতীয়া এইখিনিতো কি কয়, যিডোখৰ আমাৰ DPI এইখিনি আগতে এইখিনি গোটেই বেতনি আছিলে, বেতনি একদম বেতনি এডোখৰ। এই লুংলুঙীয়া ৰাস্তা এটা, সেই ৰাস্তাই গৈ ভূপেন হাজৰিকাই জ্যোতি চিত্ৰপনৰ কাৰণে সেই কাহিলীপাৰা সেই নৰকাষতে
জ্যোতি চিত্ৰপৰ কাৰণে মাটি বিচাৰি উলিয়াইছিলে ভূপেন হাজৰিকাই তেতিয়াই মানে তেতিয়া সেই জ্যোতি চিত্ৰপৰ কাৰণে মাটি বিচাৰি গৈ তেওঁ সেইডোখৰত পোৱাৰ লগে লগে তেতিয়া জ্যোতি চিত্ৰপনটো আধা চৰকাৰী মাটি আৰু আধা কোনোবা দুজনমান কাৰ্বি মানুহে তেতিয়া মাটি তেওঁলোকক নালাগে নহয় মই এৰি দিম বুলি এজনে এৰি দিলে ধনিকাই বুলি কয় তেওঁ আধা মাটি এৰি দিলে আধা চৰকাৰী মাটি সেই জ্যোতি চিত্ৰপন হ'ল সাপ ওলাই হেৰি ওলাই তেতিয়া একদম জংঘল তেতিয়া তাৰপাছতে 81 চনত থাকিছিলোঁ তাত নৰকাষত গোটেই কাৰ্বি মানুহখিনিৰ লগত মই হালো বাওঁ খেতিও কৰোঁ পথাৰত তেতিয়াই তেওঁলোকৰ লগত হাল বাওঁ থাকোঁ তাতে তাৰপিছতে তেনেকুৱাতে মানে সেইখিনি মুকলি পথাৰ আছিল মুকলি এতিয়াও আমাৰ আমি যেতিয়া যিবোৰ ভগদত্তপুৰ হ'ল জনকপুৰ হ'ল এতিয়াও আমাৰ পুৰণা মানুহখিনিয়ে ক'লৈ যাওঁ বুলি কয় পথাৰলৈ যাওঁ বুলি কয় ভগদত্তপুৰলৈ যাওঁ বুলি কাৰো মুখত নোলায় পথাৰলৈ যাওঁ বুলি ওলায় পথাৰ গোটেইখন হাল বোৱা পথাৰ এখন তাত কোনো ভগদত্তপুৰ জনকপুৰ সেইবোৰ এই কালি পক্ষী হোৱা আমি চবেই পথাৰ বুলিয়ে কৈছিলে কৈছে এই পথাৰ পৰা হোৱা বুলি কয় গোটেই খেতি পথাৰ তাৰপিছতে 81 চনত তাৰ ৰাইজৰ লগ লাগি এখন স্কুল খুলিলে নৰকাষুৰ হাইস্কুল সেই নৰকাষুৰ হাইস্কুলৰো মই আকৌ অপেনাৰ মানে শিক্ষক টিচাৰ নৰকাষুৰ হাইস্কুলত তেতিয়া নৰকাষুৰ জ্যোতি সংঘ বুলি এটা আছিলে সেই জ্যোতি সংঘৰ ল'ৰাখিনিৰ লগত মিলি থাকোঁ আৰু গোটেই কাৰ্বি ল'ৰা মেজৰিটি আৰু এনেই জেনেৰেল মানুহ খুব কম মানে এই ক'ৰবাত কোনোবা এই মাষ্টৰ কৰা চাকৰি কৰা তেনেকুৱা 2-এজন মানুহ তেনেকুৱাকৈ আছিলে তেনেকৈ নাই বেলেগ মানুহ তেতিয়া সেই জ্যোতি সংঘ বুলি যিটো কয় সেই সংঘৰটো মানে ল'ৰা ছোৱালী লগ লাগি এই বাঁহ তাত কাৰ্বি মানুহবিলাকৰ বাঁহ আছে বাঁহ গছ সেই বাঁহ গছ অভাৱো নাছিল নাই বাঁহ গছ কাটি আনে আৰু ব্ৰহ্মপুত্ৰ পাৰৰ পৰা খেৰ আনিবলৈ যাব লাগে খেৰ আগতে ব্ৰহ্মপুত্ৰ পাৰত খুব খেৰ বিকিছিলে খেৰবিলাক আনি তাত বিকি সেই খেৰ চেৰ আনি তেনেকৈ স্কুল বনাইছিলোঁ আমি ব্ৰহ্মপুত্ৰ পাৰত মানে সেই জাহাজেৰে নাৱেৰে লৈ আহে আনি পানি পাৰত থৈ বিকেহি খেৰ বিকে ব্ৰহ্মপুত্ৰ পাৰত সেইকেইটাই খুব খেৰ বিকিছিলে আগতে এই ঘৰ চোৱা খেৰটো যে গম পাইছোঁ এতিয়াও আছে গাঁৱৰ ফালে কম ব্যৱহাৰ হৈ যদি তাৰ পৰা খেৰ আনেগৈ গাঁৱৰ ৰাইজো যায় দেই গাঁৱৰ ৰাইজে সহায় কৰে সেনেকৈ স্কুল বনাইছিলোঁ 1981 চনত এখন স্থাপন নৰকাষুৰ হাইস্কুল তাৰ মই অপেনাৰ টিচাৰ আৰু আপুনি দুখন স্কুলৰ লগত মানে উত্তৰ পুতৰভাৱে আপোনাৰ সম্বন্ধ আছে দুখন স্কুল খোলা নিচিনা হ'ল তাৰপিছতে এই স্কুলত তেতিয়া আৰু খুলিছোঁহে আমি নিজেই মানে গাঁৱে পইচা তুলিব লাগে দৰমহা ল'বলৈ 2জনমান মাষ্টৰে আমি পইচা তোলোঁ ভেঞ্চাৰ স্কুল খুলিছোঁহে আৰু তাৰপৰা পঢ়াই তাৰপৰা সেই দোকান চোকানবিলাক কি কয় আমাক এই টিফিন চিফিন খাবৰ কাৰণে পইচা পাতি সেই পৰশুৰাম ইংটি বুলি এজন কাৰ্বি মানুহ আছিলে তেওঁ খুব ভাল মানুহ তেওঁ খুব ধনী মানুহ তাৰ ধনী মানে এনেকুৱা আৰু তেওঁ মনটো ধনী আৰু পইচা পাতিও ধেৰ আছিলে তেওঁ এখন দোকান আছিলে সেই দোকানখনৰ পৰাই আমাক সেই দি পঠিয়াই আৰু এই চুজি গাখীৰ চেনি এইবোৰ তাৰমানে বনাই মেলি দুপৰীয়া যিটো টিফিন আৰু সেইটো খাবলৈ আৰু মানে শিক্ষকসকলে শিক্ষককেইজনে আৰু গতিকে সেইধৰণে তেওঁ খুব এজন ভাল মানুহ আছিলে তেওঁ বহুত সেই হাবি জংঘল মানে গৈ নৰকাষৰ পৰা গৈ তেওঁ এই গুৱাহাটী ক্লাবৰ যিখন কামৰূপ একাডেমি তাত তেওঁ চাইকেল মাৰি স্কুল পঢ়া মানুহ তেওঁৱে তাত মানে সেনেকুৱা মানে তেওঁ সেইকাৰণে তেওঁ অলপ শিক্ষাও আছিলে তাৰপৰা গোপাল বড়ো স্কুল যিখন এতিয়া গোপাল বড়ো স্কুলখন তেওঁৱে মানে প্ৰতিষ্ঠা কৰিছে ছেক্ৰেটাৰী হৈ প্ৰথম আনকি দিছপুৰ যিটো ডাকঘৰ খুলিছিলে তেওঁ প্ৰথম পোষ্টমাষ্টাৰো আছিলে সেইজন তেনেকুৱা মানুহ তাৰমানে তেওঁৱে মানে কি ক'লে মোক তেওঁ থৈ দিয়ে মই তেওঁৰ ঘৰতে মানে ভাড়া নিচিনাকৈ আছিলোঁ ভাড়াও নহয় এই আমাৰ যিটো দৌতি বুলি ক'লোঁ যে ঘনকান্ত চেতিয়া ফুকন তেওঁ মোক তাত থাকিবলৈ দিলে এই বুঢ়াই ক'লে মোক ইয়াতে থাকক ল'ৰাটো তাৰপিছত পইচা পাতি কথা নাই তেওঁ দোকানৰ পৰাই মোক চাউল পাত দিয়ে খাওঁ তাৰপৰা তই কি পাছ বুলি সুধিলে মই বোলো মই BA পাছ কৰি আহিছোঁ তেনে আমাৰ স্কুল খুলিব লাগে স্কুল সোমোৱাই দিলে মোক বুঢ়াটোৱে তেওঁৱে ছেক্ৰেটাৰী তেনেধৰণে সেই স্কুল খুলি আৰু তাতে থাকিলোঁ এই পইচা চইচা তুলি নিজে দৰমহা লওঁ নিজে আৰু খোৱা বোৱা সেই দোকানে তেওঁলোকে দিয়ে এনেকৈ ৰাইজে দিয়ে বহুত মানে এইবোৰ আমি এটা কষ্ট জীৱন আৰু এনেকৈ তাতে ল'ৰাবিলাকৰ লগত বিহু চিহু মাৰোঁ মাৰি আৰু সেনেকৈ পাৰ কৰিছিলোঁ আৰু তাৰ হেৰিটো তেতিয়া মানে এই মহানগৰৰ বা তেনেকুৱা ধৰণৰ কোনো চিন্তা চৰ্চা নাছিলেই মানে মহানগৰ বুলি গুৱাহাটী আমি তেতিয়া 79 মানত কৈছোঁ নহয় 70-80 এনেকুৱাত গুৱাহাটী মহানগৰ কোনো প্ৰশ্নই নাই
এইটো এটা তেতিয়াতো এইপিনে বাছ চাছ নচলে ধৰি লওক গণেশগুৰিৰ পৰা এইফালে এইডোখৰ আৰু সেই যিটো পাৱাৰ হাউচ তুমি দেখিছা নাই নাজানো দেখিছোঁ পাৱাৰ হাউচৰ পৰা এইফালে সেইখিনি লুঙলুঙীয়া এটা ৰাস্তা আছিলে সেই ৰাস্তাটোৰে গৈ সেই লখৰা চখৰা এইবিলাক খোজকাঢ়ি যাব লাগে এই দক্ষিণ গাঁৱৰ পাৱাৰ হাউচ এনেকুৱা সেইটো দক্ষিণ গাঁও এনেকৈ লুঙলুঙীয়া এনে ৰাস্তা আছিলে গৰু ৰাস্তা আমাৰ যে মানে হেৰি বুলি কয় গুবাট কয় সেনেকুৱা এটা ৰাস্তা মই তেতিয়া সেই যিজন গাঁওবুঢ়া এজন আছিলে ভালিয়াম তেৱন বুলি তেওঁ মোক লৈ ফুৰে ব'ল বোপাই তই মোৰ লগতে ঘূৰ বুলি তাত তেনেকুৱা সেই ঘূৰা কাহিনীও এটা আছে এই তিথিত মানে ইলেকশ্যন হ'ল ইলেকশ্যনটো সদৌ অসম ছাত্ৰ সন্থাইতো অবৈধ ঘোষণা কৰিছে ইলেকশ্যন হিতেশ্বৰ শইকীয়া আছিলে তেতিয়া গোটেই চাৰ্জটো চৰকাৰে গাঁওবুঢ়াক দিলে গাঁওবুঢ়াই মোক লৈ ফুৰে গোটেই গাঁওবিলাকৰ ভোটাৰ লিষ্ট হেৰি কৰিবলৈ কিবা কৰিবলৈ ভয়ো লাগে ছাত্ৰ সন্থাৰ ল'ৰাবিলাকে খেদে আৰু তেতিয়া সেই সময়টো খুব একদম জটিল সময় অসম আন্দোলন চলি আছে মানে সেইবোৰ জেগা মই ঘূৰিছিলোঁ সেই লুঙলুঙীয়া ৰাস্তা একদম ভিতৰে ৰাতি আহোঁ কেতিয়াবা সেই মানুহবিলাকে আমাৰ যে বিশ্বাস এটা আছে যে কেতিয়াবা বাঁহ চাহ পেলাই দিয়ে ভূতে হেৰিয়ে বুলি দিয়ে ভূত বুলি সেইবোৰ দেখিছোঁ সঁচাই কৈছোঁ তেতিয়া বাঁহ চাহ পেলাই দিয়ে সঁচাকৈ এনেকুৱা কিন্তু সেই বুঢ়াবিলাকে এই কাৰ্বিবিলাকে এটা কথা তেওঁলোকৰ তন্ত্ৰ মন্ত্ৰও জানে তেওঁলোকে বাচি আহিবও জানে সেইবোৰ একদম বিশ্বাস কথা মানে মই নিজে দেখিছে আপুনি নিজে দেখা গতিকে তেনেধৰণে মই এই গুৱাহাটীত বহু হেৰি পাৰ কৰিলোঁ তেতিয়ালৈকে আপোনাৰ সংগীত জীৱন আৰম্ভ হৈছে সংগীত জীৱন মানে কি আগতে গাঁৱত যিটো কৰিছিলোঁ আৰু তাৰপৰা ইয়াত আৰু তেনেকুৱা সংগীত মানে কি যেতিয়া বিহু চিহু আহিলে ল'ৰাবিলাকৰ লগত মাৰোঁ আৰু তাতে লাহে কি হ'ল এই DPI অফিচ চফিচ হোৱাৰ পৰা বিভিন্নজন মানুহে তাত ঘৰ চৰ ল'লে তাতে বিভিন্ন মানুহৰ মানে এই ল'ৰা ছোৱালীও হেৰি হ'ল আৰু তেনেকৈ মানে 9ত পঢ়া 10ত পঢ়া তেনেকুৱা ল'ৰা ছোৱালীবিলাক আৰু তেওঁবিলাকৰ লগতে বিহু চিহু মাৰোঁ বিহু দল এটা গঠন কৰি আপুনি গঠন কৰিছে বিহু মাৰিব লাগে বুলি কওঁ সেইভাগে মাৰিলোঁ চোতালে সেই গাঁৱৰ চোতালতে তাতে তেতিয়া এই পদূলিয়ে গাঁৱৰ চোতালৰ বিহু মৰা ছিষ্টেমো মই কৰিছিলোঁ ইয়াত স্কুলৰ কাৰণে স্কুলৰ সাহায্যৰ কাৰণে স্কুলখন যিখন পাতিছিলে সেই স্কুলৰ সাহায্যৰ কাৰণে গোটেই এলেকাবিলাকত বিহু মাৰোঁ আৰু চব সেই এতিয়া পাৱাৰ হাউচৰ কোৱাৰ্টাৰ ক'ৰবাত এনেকৈ মানুহৰ ঘৰ কথা পাতি লওঁ যে আমি বিহু মাৰিবলৈ যাম দেই স্কুলৰ সাহায্যাৰ্থে সেনেকৈও বিহু মাৰিছিলোঁ মই ইয়াত সেনেকৈ কৰি পইচা গোটাইছিলোঁ স্কুলৰ কাৰণে গতিকে সেইবিলাক কৰিয়ে থাকোঁতে আৰু লাহেকৈ এই বিহু চিহু পাতে ইয়াত গণেশগুৰি চাৰিআলিত এখন বৰ ডাঙৰ ভাল বিহু পাতে তেতিয়া ডাঙৰ মানে পাতে আৰু ইয়াত গণেশগুৰি ফিল্ডখনত তেতিয়া গণেশগুৰি ইয়াত দিছপুৰ কলেজ চলেজ হোৱা নাছিলে দিছপুৰ কলেজ বহুত পাছত হৈছে এইখিনি গণেশগুৰি সেই ফিল্ডখন বিৰাট ডাঙৰ ফিল্ড আছিলে সেইখন গোপালবৰুৱা ফিল্ড বুলিয়ে কয় কলেজৰ ফিল্ডখন যিখন এতিয়া কলেজ আছে যে এনেও বাৰু ফিল্ডখন এতিয়াও গোপালবৰুৱা ফিল্ড বুলিয়ে কয় তেতিয়া কলেজ নাছিলে এখন তেতিয়া দিছপুৰ কলেজখন খুলিছিলে ইয়াত নাইট কলেজ হিচাপে গোপালবৰুৱাতে পঢ়াইছিলে নাইট কলেজ গধূলি ক্লাছ হয় মানে এই গোপালবৰুৱাতে হৈছিলে তেতিয়া সেইখন দিছপুৰ কলেজ তেতিয়া তাত বনোৱা নাই তেতিয়া এখন ডাঙৰ ফিল্ড আৰু তাত বিহু পাতে থিয়েটাৰ আহে খুব আগতে থিয়েটাৰবিলাক আনে সাহায্যাৰ্থে ধৰি লওক এনেকুৱাকৈ সেই তেনেকুৱা তাত এবাৰ মানে মই কিবা তেতিয়া ইয়াত আহোঁতে কছাৰী বস্তিৰ ল'ৰাবিলাকৰ লগত চাহ চিনাকি হ'লোঁ গণেশগুৰি কছাৰী চাহ চিনাকি হওঁতে আৰু হেৰি তেতিয়া বিহু চিহুবিলাক ইমান হেৰি নহয়তো আৰু মানে ইয়াত আৰু বিহু মই দেখোঁ তেতিয়া যে বহাগৰ 1, 2, 3ত যে বিহু পাতে গুৱাহাটীত মইতো নাজানো আমি আৰু বিহু তেতিয়া মেলা যেতিয়া আমাৰ 7 দিনৰ পাছতহে গাঁৱৰ ফালে পাতে আমাৰ এইফালে ইয়াত 1, 2, 3 যে বিহু হয় আৰু সেইকাৰণে উজনি অসমত তেতিয়া দেখিছোঁ মই গোটেই বিহু ভৰিয়াল আহি দিয়ে কম্পিটিশ্যন কৰিব গোটেই উজনি অসমৰ প্ৰায় বিহু দলবিলাক ইয়ালৈ আহে কম্পিটিশ্যনটো তাৰপিছতে গম পাইছোঁ ইয়াত 1, 2, 3 তাৰিখে বিহু শেষ হয় তাৰমানে গুৱাহাটীত মানে 3 দিনীয়াতে পাতি শেষ আৰু ইয়াত সেইকেইদিনতে বিহু আৰু এই তেতিয়া সিহঁতি ক'লে বিহু দল এটা আছে নেকি বোলে ষ্টেজ অপেনিং কৰি দিব পাৰিবি নেকি বিহু মাৰি এই কছাৰী বস্তি ল'ৰাকেইটা মানে বোলে পাৰিম দে বুলি ক'লোঁ মই আৰু তেতিয়া অকণমান এই পানী দুনিটো বেছিকৈ খাই আছিলোঁ খাই থাকোঁ তেতিয়া মানে এইবিলাক বেয়া অভ্যাস আছিলে হয় পাৰিম বুলি কৈ দিওঁ আহি বিহু মাৰি দিলোঁ মই মানে ঢোল বজাইছোঁ মানে আৰু এজন লৈছিলোঁ যদু গগৈ বুলি এজন মানুহ আছিলে ইয়াতে স্পৰ্টছ অফিচাৰ তেওঁক ক'লোঁ ব'লক সি পেপাৰো বজায় মানুহ আমি 2টা ছোৱালী কেইজনমান আনি মই অকলে গাই চব চেছ কৰি পেলালোঁ হুঁচৰিৰ পৰা একেবাৰে শেষলৈকে হৈ গ'ল বিহু অপেনিং তেতিয়া সেই তাত যেতিয়া বিহু কম্পিটিশ্যনৰ জাৰ্জ কৰা মানুহ এজন আছিলে মানে আনন্দ মোহন ভাগৱতী তেখেত আছিলে কালচাৰেল এফেয়াৰ্ছ
ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ য'ত ৰবীন্দ্ৰ ভৱনত তাৰ ডেপুটি ডাইৰেক্টৰ আছিলে তেওঁ তেতিয়া মানে খুব মানে ভাল পালে কিবা মোক আৰু তেওঁ কোনোবা এটা তাই কোৰ ল'ৰা সেইটো ধৰি আনচোন বুলি মানে গোটেইখিনি আপুনি পেপাৰ পৰা গোটেইখিনি মই মানে পেপাৰ যদিও যদিও মই বিখিনি আৰু ঢোল বা গানখিনি মই আৰু গোটেই হুঁচৰিৰ পৰা আদি কৰি একদম সামৰণি লাগে আৰু তাৰপৰা সেই ল'ৰাটো আনচোন কোন ল'ৰা বুলি তেওঁ মাতি আনি সুধিলে মোক ঘৰ ক'ত কি মই বোলো ঘৰ মোৰ এই শিৱসাগৰ জিলাত আমাৰ সোণাৰী বুলি কয় বোলো তই বৰ ভাল গাইছচোন গানবিলাক পুৰণা গীত মাতবোৰ তই কি পঢ়ি আছ মই বোলো মই BA পাছ কৰি আহিছোঁ হয় নেকি তই কি ৰবীন্দ্ৰ ভৱন দেখিছ ক'লে মোক মই বোলো ৰবীন্দ্ৰ ভৱনটো নাই দেখা ছাৰ তই সুধি পেলি যাবি ৰবীন্দ্ৰ ভৱনলৈ গৈ আৰু তেতিয়া সেইটো 83 মানৰ কথা দেই সেইটো 83 মানৰ কথা এই 2 বছৰ মই মাষ্টৰ কৰিয়ে থাকিলোঁ তাতে হেৰি কৰি থাকিলোঁ তাৰ 83 মানৰ সেইটো কাহিনী আৰু এতিয়া চনত তাই ৰবীন্দ্ৰ ভৱনলৈ গ'লোঁ তেওঁ মানে মোক ক'লে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আনিবলৈ ক'লে ফিল আপ কৰি মোক দিবলৈ ক'লে দিলোঁ তই এলাই আহিবি তোক চাকৰি এটা দিছোঁ বুলি ক'লে ৰবীন্দ্ৰ ভৱনত তেতিয়াই কেজুৱেল পোষ্ট খালী নাই আৰু কেজুৱেল মানে তেতিয়া মাহে 700 না কিমান টকা দিয়ে মোক দৰমহা মাহে 700 টকা সেই আৰু তেনেকৈ থাকোঁতে তাৰপাছতে সেই যে তেওঁ ৰবীন্দ্ৰ ভৱনত মোক সোমোৱাই ল'লে তাৰপৰা তেওঁ এই বিহু দল চিহু দলবিলাক মানে তেওঁ এটা কামো কৰিছিলে তেতিয়া দেই অসমৰ প্ৰথম বিহু কৰ্মশালা তেওঁৰ সৃষ্টি কৰা ৰবীন্দ্ৰ ভৱনৰ ছাদত 83 মানে 83 চনত তেওঁ এটা হেৰি দিলে এডভাৰটাইজ দিলে অল অসমত যে আমি বিহু দল এটা গঠন কৰিম সদৌ অসম হয় অসমৰ ল'ৰা ছোৱালী ক'ত দেই ল'ৰা ছোৱালী আহিলে বিহু মানে কৰ্মশালা শিকিবলৈ একদম ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ পৰা একদম শিৱসাগৰৰ পৰা য'ৰ পৰা আহি পেলাই ধুবুৰী চুবুৰী আহি গ'ল আৰু তেতিয়া এই বিহু কৰ্মশালা কৰিলোঁ আমি মোক দিলে আমাৰ দিলীপ ফুকন বুলি এজন আছিলে তাৰ জয়া দুৱৰা বুলি আছিলে তেওঁ জেনেৰেল মেনেজাৰ ঘৈণীয়েক আছিলে জয়া দুৱৰা বাইদেউ তেওঁ লখিমপুৰৰ পানীগাঁৱৰ লখিমপুৰ পানীগাঁৱৰ জয়া দুৱৰা বাইদেউ তেওঁ চাকৰি কৰিছিলে পাব্লিচিটিত তাৰপৰা তেওঁ বিয়া হৈছিলে এই অইল ইণ্ডিয়াৰ এই ৰিফাইনেৰী জেনেৰেল মেনেজাৰ বসন্ত দুৱৰা বুলি এজন এই বাইদেউ মাতো আহে এতিয়া আমি এমাহমান বিহু কৰ্মশালা কৰিলোঁ কৰি তাত এটা বিহু দল গঠন কৰিলে ছাৰে সেই বিহু দলটো লৈ তেতিয়া কৈছে যা মানে সেই ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ যে মাতে প্ৰথম দিল্লীলৈ পঠাইছে আৰু মানে অসমৰ পৰা বিহু দল এটা আমি সেই দিল্লীলৈ লৈ গৈ সেই বিহু চিহু মাৰি তাৰপৰা সেই দল ভাগিলে বাৰু তাৰপৰা সেনেকৈ মই এই লাইনটোত মানে কালচাৰ লাইনটোত ছাৰে মোক সোমোৱাই দিলে তাৰপৰা ইজনকৈ মানুহ চিনাকি হ'ল হৈ আৰু তেতিয়া খুব মানে বৰ বিহু চিহুবিলাকত এইফালে ইমান গুৰুত্ব নাছিলে উজনিৰ ফালেহে বিহু বুলি ক'লে তেতিয়া ইয়াত মোক লগাই দিলে বিভিন্নজন মানুহক ছাৰে সেনেকৈ তাৰপিছত বিভিন্ন দল গঠন হ'ল আমাৰ ইফালৰ পৰা অহা মানুহলৈ জনতা দল বুলি এটা হ'ল পাটকাই বুলি এটা খুলিলে বিপুল চেতিয়া ফুকনে ময়ো এটা ধৰি লওক এনেকুৱা এটা দল আছিলে আমাৰো স্বৰগম বুলি এইধৰণে আমাৰ বিহু দল কিছুমান হ'ল ইয়াত আৰু সেইধৰণে থাকোঁতে আৰু ইয়াত বিহুবিলাকতো হেৰি মাৰিব ল'লোঁ তাৰপৰা এটা চা চিনাকি হ'ল মানুহবিলাকৰ হৈ এনেকৈ গুৱাহাটীত মই সংগীত জগতখনত সোমালোঁ মানে কালচাৰেল দিশটোত তেতিয়াৰ পৰা মানে এইটো কিমান চনৰ কথা সেইটো মই কৈছোঁ 85 চনমানৰ পৰা এইটো আৰম্ভ হৈছে মানে 83ত মই সোমাইছোঁ নহয় ৰবীন্দ্ৰ ভৱনত কৰ্মশালা হৈছে হেৰি হৈছে এনেকৈ আৰু সেইবোৰ কৰোঁতে মেলোঁতে মানে 2 বছৰমান গৈছে তাৰ 85 চনমানৰ পৰা এই বিহু চিহু দলবিলাকৰ লগত হেৰি হৈছে আৰু তেতিয়া মানে গুৱাহাটীলৈ মানে বিহুৰ মানে এটা মানে ঢৌ এটা আহিছে আৰু চৰ্চা এটা আহিছে আৰু আগতে আহে যদিও গুৱাহাটীত সেনেকুৱাকৈ দল চলবিলাক বৰ নাছিলে তেতিয়াহে মানে দলবিলাক লাহে লাহে গঠন হৈছে আমি ইটোকে লগ খালোঁ খাই এনেকৈ ইজনে গঠন কৰিব লাগে ভাগ হৈ গঠন কৰে আমাৰ জনতা দল বুলি এটা আছিলে দিলীপ গগৈ বুলি এজন আছিলে ঢুকালে তেওঁ শিৱসাগৰ ফালৰ মানুহ তেখেতো মেডিকেলৰ কাম কৰিছিলে তেনেকৈ আমাৰ নীল বৰা বুলি নীল দত্ত এনেকৈ ভাল বিহু আৰু দিলীপ ফুকন বুলি আছিলে এজন এনেকৈ চবে লগ খাই এনেকৈ বিভিন্ন ধৰণৰ হেৰি কৰি এই বিহু দলবিলাকে গঠন কৰি বিহুটো অলপ মানে
ভাল পৰ্যায়লৈ লাহে লাহে যাবলৈ ল'লে আৰু তাৰপিছত এই কোৰিঅ'গ্ৰাফ এইবিলাক পাছত আহিছে আৰু এনেকুৱা ধৰণৰ আপুনি বিহুৰ কথা কৈ আছে গোটেইখিনি বিহুৰ কথা এই বিহু কথাখিনি পাঠ্যক্ৰমতে মই মানে আমাৰ দৰ্শকসকলক বা ময়ো নিজেও শুনিবলৈ খুব মানে উদ্গ্ৰীৱ হৈ আছোঁ এটা একদম পুৰণি যদি বিহু এটা আমি যদি তেতিয়া সেই বিহু মাৰিবলৈ যেতিয়া মানে স্বৰ্গদেৱে মানে অৰ্ডাৰ দিয়ে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু দলবিলাক আহিব লাগে ৰংঘৰ বিহু মাৰিব লাগে তেতিয়াতো আৰু দেচোন ট্ৰেইন নাই বাছ নাই সেই সময়ত নাৱেদি পাৰ হৈ যি যাব পাৰে সেয়েহে আৰু নাৱেতো মেইন বস্তু কমিউনিকেশ্যন আনকি সেই মোগলৰ লগত যুদ্ধ কৰোঁতেও সেই নাৱে মেইন আছিলে তেনেকেই পাৰ হৈ আহে চব নদ নদী আমাৰ সৈন্যবিলাকে সেই গড়গাঁও শিৱসাগৰৰ পৰা ৰংপুৰৰ পৰা তেতিয়া সেই সময়ত এইবিলাক ৰংপুৰ ৰঙে পুৰ দেহি গড়গাঁও কিমান দূৰ বিহু দলবিলাকে তেনেকৈ গাই গৈ ৰংপুৰ পায়গৈ তাৰমানে নহ'লে কি কৰিব খোজকাঢ়িতে ভাগৰে মাৰিলে সেইকাৰণে এই হুঁচৰিবিলাক এনেকৈ সৃষ্টি হা আচলতে সেইটো কাৰণে এইবিলাক মানে এতিয়া বিহু নাম হৈ থাকিল যিবিলাক আমাৰ লোক সংস্কৃতি বা লোক বিহু নাম বা বিহু গীত বুলি আগতে বিহু গীত বুলিও কৈছিলে ধৰি লওক মানে বুঢ়াসকলেও তেতিয়া গাইছিলে ছাগল চালাবৰে ডবোৱা কটাৰী পহুছে লাবৰে মিত ঐ গাঁৱৰ বুঢ়া মেথাও দাই নধৰিব গাই যাওঁ বতৰৰ গীত সেই গীত বুলিও কৈছিলে কিন্তু নামৰ এটা কথা আছে নাম মানে সমজুৱাভাৱে যিবিলাক গোৱা হয় সেইখিনি নাম যেনেকৈ আই নাম ধাই নাম বিহু নাম বিয়া নাম এইবিলাক সমজুৱাভাৱে গোৱা যায় সেইখিনি নামত পৰে কিন্তু এনেই অকলে এটা আধুনিক গীত বুলিলে কাঁড়ৰপীয়া লোকগীত গোৱালপীয়া লোকগীত এই যে অকলশৰে যিবিলাক গীত গায় সেইখিনিকে সেইখিনি অকলশৰে গোৱাখিনিকে গীতত ধৰিলে মানে গীত আৰু সমাজকে গোৱাখিনি হ'ল আমাৰ নাম মোৰ এটা কনচেপ্ট ক্লিয়াৰ হ'ল আপোনাৰ পৰা গীত আৰু নামৰ ক্ষেত্ৰত সেইটোৱে কথা অন্য হেৰি নহয় কিন্তু গীত বুলিও ক'ব পাৰি এতিয়া যিখিনি পাছৰ যিবিলাক এতিয়া বিহু গীত লিখিবলৈ ল'লে বিভিন্নজনে বিমান বৰুৱাই হওক বা মানস ৰবীনে হওক তেওঁলোকে যিবিলাক পিছত অলপ আধুনিক সুৰলৈ লিখিলে সেইখিনি বিহু গীতলৈ গ'ল আৰু মই গাঁৱৰ পৰা আহোঁতেই মই টোকাৰী লৈ আহিছিলোঁ সেই টোকাৰীখন এতিয়া সেই জুবিনৰ ওচৰতে আছে সি লৈ গ'ল মোৰ পৰা বনাই ল'লেগৈ সেই টোকাৰীখন লৈ আহিছিলোঁ কেলৈ যেতিয়া উজনি অসমত টোকাৰী গীতৰ প্ৰচলন আছিলে যদিও নামনি অসমত নাই তেতিয়া নামনি অসমত টোকাৰী গীত নাই কেতিয়াবা ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ পৰা গুৱাহাটী ৰেডিঅ'ই আনি বজাইছিলে তেতিয়া সেই ডিব্ৰুগড়ত আমাৰ উমাকান্ত বৈৰাগী জীউৰাম গগৈ জীৱকান্ত ফুকন এনেকৈ এখিনি মানে কলামণি সন্দিকৈ এনেকুৱা এচাম লোকে তাত টোকাৰী গীত গাইছিলে তেতিয়া আমাৰ শুনাই আমি সৰু আৰু তেওঁলোক বহুত চিনিয়ৰ মানুহ তাৰপিছত মই কিন্তু মোৰ সেই গাঁৱত আমাৰ টোকাৰী গীতৰ প্ৰচলনটো আছিলে কাৰণে মোৰ টোকাৰী গীতৰ প্ৰতি মোৰ এটা খুব ভাল ইণ্টাৰেষ্ট মানে মোৰ ৰাপ এটা আছিলে মই সেই টোকাৰীখন কাৰণে লৈ আহিছিলোঁ আৰু যেতিয়া মই ইয়াত অনুষ্ঠান তাত মানে টোকাৰী গাই থাকোঁতে অনুষ্ঠান তাত ক'ৰবাত গাইছিলোঁ কোনোবা মাতিলে তেতিয়া সেই মোক মানে খগেন মহন্ত তেখেতে দেখা পাই মোক মাতি নিলে ক'লে উপায় তই হেৰিলৈ যাবিচোন ৰেডিঅ' চেণ্টাৰৰ পৰা ফৰ্ম এখন আনি অডিশ্যন দি দিবিচোন তাত আমাৰ ইয়াত গুৱাহাটী ৰেডিঅ' চেণ্টাৰত টোকাৰী গীতৰ মানুহ নাই নহয় এনেকৈ ক'লে মোক তাৰপৰা মই আকৌ এই আমাৰ তাই চিনাকি মোৰ ওচৰত এতিয়া নৰকাষত থাকে আৰু মানে তীৰ্থ ফুকন বুলি ককাইদেউ এজন তেওঁ পাব্লিচিটি চাকৰি কৰিছিলে তেওঁ খগেন মহন্তৰ লগত খুব ভাল তেওঁক ক'লোঁ মই ৰেডিঅ' চেণ্টাৰলৈ মই গৈ পোৱা নাই আপুনি বোলো ফৰ্ম এখন লৈ আহিব তেওঁ ফৰ্ম এখন আনিলে ফিল আপ কৰি দি থৈ আহিলোগৈ মোক অডিশ্যনলৈ মাতিলে অডিশ্যনলৈ মাতা পিছদিনাখন কৈছে বোলে তই পাছেই কাইলৈ মানে আহি অনুষ্ঠান এটা ইয়াত ৰেকৰ্ড খগেন মহন্তই টোকাৰী গীত গাই দিব নেকি টোকাৰী গীত গাইছিলোঁ আমি তেতিয়া এইবিলাক প্ৰথম মানে আয়ে মোক এৰিলে দেউতাই মোক এৰিলে এৰিলে মৰমৰ চুমা বজাৰলৈ আনি
আয়ে মোক বেচিলে অদলনিত মেলিলে পোনা মোৰ মনাই ঐ এই দলনিত মেলিলে পোনা মানে টোকাৰীখন লৈ এই টোকাৰী গীতত আচলতে বিভিন্ন ধৰণৰ গীত গোৱা যায় দেহ বিচাৰো গোৱা যায় দেহ বিচাৰো গীতো টোকাৰীখন লৈ গোৱা যায় বা বিভিন্ন আমাৰ যিখিনি ধৰি লওক শংকৰদেৱ হওক বা কৃষ্ণ হওক বা শিৱৰে হওক তেওঁলোকৰ গীত মাতে টোকাৰীখন লৈ কিন্তু টোকাৰীখন লৈ গোৱা কাৰণে টোকাৰী গীত তাতে দেহ বিচাৰো গোৱা হয় মানে ঈশ্বৰ আৰাধনা কৰা শংকৰে খন্দালে এ নামৰে পুখুৰী এ মাধৱে বন্ধালে আলি অ আলিৰে দাঁতিতে ৰুলে কদম পুলি অভকতে জিৰাব বুলি এতিয়া সেই শংকৰদেৱৰ সেই টোকাৰীখন লৈ ধৰি লওক গালোঁ তাৰপৰা কুহু কুহু কুলি কান্দে মৰাই ধৰে চালি এ শুই নহ'ল বৃন্দাবন নাই বনমালী সেইবিলাকে মানে টোকাৰীখন লৈ আমি কৃষ্ণৰ বন্দনাও গালোঁ শংকৰদেৱৰ কথাও গালোঁ দেহ বিচাৰো গালোঁ সেই গোটেইখিনিয়ে টোকাৰী গীতৰ পৰে টোকাৰীখন লৈ যিমানখিনি মানে টোকাৰীখন লৈ গোৱা যায় আৰু টোকাৰীখন এটা মানে সি আমাৰ হেৰিটো দিয়ে ৰিদম আৰু তাল এটাও দিয়ে তালত টোকাৰী গীত বুলি সেইটো মানে যিহেতু আকৌ টোকাৰী গীতটো বৈৰাগী গীত বুলিও কয় আমাৰ এইফালে আৰু টোকাৰী গীত গোৱাৰ কাৰণে বহু গালি শপনিও পাৰে কিছুমান গাঁও বুঢ়া মানুহে এই টোকাৰী বজাই গীত টুকুনা হয় বুলি কয় এনেকুৱা মানে সুৰটো বিৰস বা তেনেকুৱা ধৰণৰ আৰু বিশেষ সাধাৰণতে সেই বৈৰাগী যিবিলাকে খোজনীয়া মগনীয়া সেই টোকাৰীখন লৈ আমাৰ এইফালে আগতে ধৰি লওক ধান এতিয়া ধৰি লওক কাউৰীয়া লোকগীত গায়ো এতিয়া এই ৰেলৱেত গুৱাহাটী ৰেলৱে ষ্টেচনক ক'ৰবাত হওক এই অন্ধ্ৰবিলাকে হেৰি কৰি নুফুৰে জানো সেইকাৰণে মানে এই টোকাৰী বা হেৰিবিলাক বজালে কিছুমান গাঁৱৰ মানুহে মানে ভাল নাপায় আৰু বৈৰাগী হবে বুলি কয় সেনেকুৱা আৰু অঁ যে বৈৰাগী নোহোৱা নহয় দেচোন মই এতিয়া ছোৱালী তোৱালীও নাপালোঁ মই সেইটো প্ৰসংগলৈ মই আহিম কথা এটা কৈছোঁ গতিকে কিন্তু মই সেইটো হেৰি মনৰ কথা বহুত ভাল মানুহেও বেয়া পোৱা নাই পতা ৰতন টাটাও পতা নাই সেইটো কথা নহয় APJ আব্দুল কালামৰ নিচিনা ডাঙৰ ৰাষ্ট্ৰপতিও পতা নাই সেইটো গতিকে সেইটো এটা বেলেগ কথা কিন্তু এনে আমাৰ গাঁৱৰ মানুহবিলাকে এইটোত মানে কয় আৰু এই টোকাৰী গীত নেগাবি টুকুনা হবে বুলি সেই কথা সেইটো আৰু তাৰ পুৰণা বিহুগীত বুলি ক'লে বিহুনামবিলাক আছিলে এতিয়া ধৰি লওক যেতিয়াই কৈছোঁৱেই যেতিয়া ৰজাই যেতিয়া বিহুটো স্বীকৃতি দিলে তেতিয়া সেই বিহু চাবলৈ যেতিয়া ৰংঘৰ বাকলি ৰজা আহে তেতিয়া এই সৰ্গ দেউলালে এই বাটচৰা মুখলৈ দুলিয়াই পাতিলে দোলা দুলিয়াই পাতিলে দোলা এই কাণত যি লিখিলে ঐ নৰা জাঙে ফায়ে গাতে গুমে চেঙৰ চোলা গুম চেঙৰ চোলা আকৌ অকল ৰজাই পিন্ধিছিলে দেই আহোম স্বৰ্গদেৱে যিহেতু মুগা পাট এইবিলাক আহোম ৰজাই প্ৰথম মানে হেৰি কৰা তেওঁলোকৰ হেৰিতে এইবোৰ সৃষ্টি হৈছিলে মুগা কেনেকৈ পুহিব লাগে কি হৈছিলে এই কথাবিলাক মানে চাউলুং চুকাফা লগত আহোঁতেও যেনেকৈ চাউলুং চুকাফাই ঢোলটো লৈ আহিছিলে লগত তেওঁ সৈন্য বাহিনীৰ লগত ঢোলটো কিয় আনিছিলে ঢোলটো বজাই দিলে ধুং ধুং ধুংকা বজাই দিলে যদি মানে জংঘলে চংঘলে নাহে জানো হাবি জংঘলৰ মাজত যিবিলাক জীৱ জন্তু হিংস্ৰ জীৱ জন্তু থাকে যদি আঁতৰি যায় বাট মুকলি হ'ল আৰু ফূৰ্তি হ'ল আৰু সেই এনেকুৱা চিন্তাতে ঢোলটো লৈ আহিছিলে আৰু সেই ঢোলেই পাছত আমাৰ এই অসমীয়া মানে বিশেষকৈ বিহু হেৰিত সৃষ্টি হ'ল ঢোলৰ বিভিন্ন বাৰ এতিয়া বড়োসকলে বাগৰুম্বা হেৰি কৰিলে তেওঁলোকে খাম সেই ঢোলেই বা ধৰি লওক মাদল সেই ঢোলেই তেনে ঢোলটো মানে কিন্তু এই বিহু ঢোলটো বেলেগ বা মাদল হেৰিটো বেলেগ কিন্তু ঢোলৰ সৃষ্টি সেইটো সেই ধৰণে এটা সেইটো কয় আৰু বুৰঞ্জীয়ে কয় বুলি কয় আমাৰ বুঢ়াসকলেও কৈছিলে তেতিয়াৰ পৰা এই বিহু সেইকাৰণে বিহুৰ প্ৰথমখিনিত তেতিয়া দা দঙীয়া ঘৰত যেতিয়া বিহু নাম গাবলৈ যায় দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ হৰণ খেৰ মেলি চাই নখৰুৱাৰে ছশ গাঁঠিৰে
অ হৰি অ পিছলি যায় সেই ডাঙৰীয়া সন্তুষ্ট কৰিব লাগিব নহয় ডাঙৰীয়া ঘৰ যেতিয়া 9 মানে দেউতা বৰে ঘৰ দেখোঁতে ভয়ংকৰ হৰণ খেৰ মেলিছে হৰণখন দেখিছেনে হৰণ খেৰটো ঘৰ চোৱা সেইটোৱে হৰণ খেৰ সেইটোকে হৰণ খেৰ এই একদম পিছল যে মই দেখিছোঁ কিন্তু তাত ঘৰটো চোৱাৰ ওপৰত নিৰ্ভৰ কৰে সৰিয়হ পিছলি যায় বুলি যে কৈছে সেইটো বৰ ধুনীয়াকৈ চাব জানিব 9 ৰোৱাৰ 600 গাঁঠি সৰিয়হ পিছলি যায় সেই দেউতা বৰে ঘৰ তেনেকুৱা আগৰ ৰজাবিলাকৰ ঘৰবিলাক যেনেকৈ ব্ৰিটিছে খেৰৰ ঘৰবিলাক দেখিছা নাই বা এতিয়া আমাৰ গাঁৱৰ মানুহবিলাকে যেতিয়া পুখুৰী খান্দে পুখুৰী খন্দা ছিষ্টেম এটা আছিলে আমাৰ এতিয়া ধৰি লওক শিৱসাগৰ পুখুৰী বা যিকোনো পুখুৰী খান্দোতে দেওধাই বাইলংবিলাকে এটা হেৰি চায় আমাৰ গাঁৱত এতিয়া বুঢ়াবিলাকেও পুখুৰী খান্দিলে কি কয় চাকি এগছ লয় হাতত চাকি এগছ লৈ গোটেই বাৰীখনত এনেকৈ ঘূৰি ফুৰে য'ত চাকি গছ নুমাই তাতে পানী পুং আছে তাৰমানে সেয়াতে খান্দে আৰু সেই পানী পুখুৰী কেতিয়াও নুশুকায় আমাৰ এতিয়া ঘৰ গাঁৱত পুৰণা পুখুৰী যিবিলাক আছে যিমান খৰালি হ'লেও সেই পানী নুশুকায় সেইটো এটা মানে কি কাৰণে নাজানো হয় চাগে এতিয়া আপুনি চাব দীঘলী পুখুৰী বা আপুনি জয়সাগৰ শিৱসাগৰ পুখুৰীবিলাক কিন্তু এতিয়াও যেনেকৈ সেই আজি 200 বছৰ 500 বছৰ আগত যেনেদৰে তেওঁলোকে আছিল তেনেদৰে আজি পানীৰ লেভেলটো আছে তেনে আৰু শিৱসাগৰত আছে টেঙা পুখুৰী একেবাৰে খৰালি যিমান পানী থাকিব বাৰিষাও সিমানে পানী থাকিব তাক কোনো মানে হেৰফেৰ নহয় আচৰিত কথা গতিকে সেই সময়ত তেতিয়া এইবিলাক ডাঙৰীয়াসকলে মানে এইবিলাক বা শক্তিও আছিল কিন্তু শক্তি আছিলে এতিয়া আমাৰ ধৰি লওক এতিয়া মই যে কৈছোঁ এতিয়া পুৰণা যিবিলাক বিহুনাম ভিতৰৰ পৰা উলিয়াই আনি মই গাবলৈ লৈছিলোঁ আগতে এইবিলাক গাবলৈ নিদিছিলে যিটো ভিতৰ প্ৰক্ৰিয়া অকল মানে ভকতসকল বহে সেইটো অময়া ভকত বুলি কয় একেবাৰে বুঢ়া মানে অময়া ভকত মানে যি আমাৰ আচলতে বিয়নী এইবিলাকহে লগ খাই বহিব পাৰে তাত অন্য কোনো ডেকা ল'ৰা বা জীয়ৰী তাত সোমাব কোনো নোৱাৰে আনকি সেই বিয়নীৰ মাজতে চব মানে দিয়া খোৱা সেইটো একেটা বাতিতে মানে সকলোকে এনেকৈ দি যাব আৰু এই অময়া ভকত আৰু গোটেই যিবিলাক আৰু তেতিয়া এইবিলাক কিছুমান বুঢ়াবিলাকে গোৱা গীত আছিলে এইবিলাক আগতে উলিয়াবলৈ নিদিছিলে পিছত মই বোলে এইবিলাক গাব লাগে বুলি ভাবি কিন্তু বুঢ়াসকলে এইবিলাক গোৱাত বৰ মানাও আছিলে তেতিয়া মানাটো মানে বাধা নিষেধ কৰিছিলে এইবোৰ ভিতৰ প্ৰক্ৰিয়া অসমত গোৱাৰ মানে গোপনীয়তাটোৰ কাৰণে যেনেকৈ তাৰপিছত সেই মই যে গাইছিলোঁ আজিকালি মানুহবোৰে ভাল পোৱা লাগে ঐ আকৌ হেৰা বিয়নীয় কি খাই মৰিলে হেৰা বিয়নীয় কি খাই মৰিলে ব্যয় ঐ শিঙৰা জনতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে হেৰা বিয়নীয় কি খাই মৰিলে হেৰা বিয়নীয় কি খাই মৰিলে ব্যয় মোৰ সোণকণ বাখৰ ছটাই পৰে বতে মোৰ সোণকণ বাখৰ ধুঁৱলি কুঁৱলি মোৰ সোণকণ বাখৰ কোনে ভাতে ৰান্ধি খায় ঐ মোৰ সোণকণ বাখৰ মাক নাই মাউৰা মোৰ সোণকণ বাখৰ তিৰি নাই বৰলা মোৰ সোণকণ বাখৰ হাতী ধৰিবলৈ যায় উমনি কুকুৰাই ঘুমনি ধৰিলে পথাৰৰ বৰা ধান খাই হেৰা বিয়নীয় কি খাই মৰিলে হেৰা বিয়নীয় কি খাই মৰিলে ব্যয় ঐ কুকুৰা ঠেঙেৰে মঙল চাই আহিছোঁ বিয়নীক আনিব পাই হেৰা বিয়নীয় কি খাই মৰিলে ব্যয় এইবিলাক সেই ভিতৰ প্ৰক্ৰিয়া সকামবিলাকত বিয়নীবিলাকে ধেমালি চুপতি কৰি গোৱা গীত দেই এইবিলাক তেনেকৈ
হেৰি নাছিলে এই গীতটোতো আমি সকলোৱে শুনিছোঁ কিন্তু আজি মই গম পালোঁ ইয়াৰ কাহিনীটো যে গীতটো সেই তাৰ যিটো আপুনি ক'লে যে পূজা ভাগৰ কথাটো তাৰ পৰা আনিছে যিটো আমাৰ ভিতৰপকীয়া সকাম বুলি কয় সেই ভিতৰপকীয়া সকামত বিয়ৈ বিয়নীসকলে মানে জোকোৱা জোকৰি কৰি এই একেটা বাতিতে ইজনে তাতে এইবিলাক ধেমালি চুপতি তেওঁলোকৰ ধেমালি চুপতি কৰি গোৱা গীতহে একেবাৰে ভিতৰপকীয়া যিটো কয় সেইধৰণে এই গীতবিলাক আছিলে যে মই কিবা কিবি কৰি এনেই আৰু উলিয়াই আনিলোঁ মাজ হেৰিতে আৰু সেই তেনেকৈ আপুনি গীত লোকসংগীতক এতিয়া এই গীতবিলাক গোৱা এটা কথাও আছে এতিয়া শুদ্ধকৈ গাবলৈ যদি অসমীয়া ভাষাটো শুদ্ধ হ'লে কি খাই মৰিলে বিয় হয় নহয় কিন্তু যদি কি খাই মৰিলে বুলি ক'লে শুনিবলৈ শুৱলি নহয় কি খাই মৰিলে এই যে গাঁৱৰ যিটো চাউণ্ড গাঁৱলীয়া মানুহৰ চাউণ্ডটো এতিয়া আকৌ কিছুমান বিহু গীত গাই আমাৰ বুঢ়াসকলে গাইছিলে নাচনি নাচিলে দিন পিঠবি কপিলে দিন পিঠবি কপিলে দিন চানু চাই থাকিব এই পিঠবি কপিলে মানে পৃথিৱী গতিকে এই কিছুমান শব্দ সেই যি ধৰণে ব্যৱহাৰ কৰি তেওঁলোকে গাইছিলে বুঢ়া আগৰ মানুহখিনিয়ে সেই তেনেকুৱাকৈ শুনিবলৈ ভাল তাক যদি পৃথিৱী কপিলে বুলি শুদ্ধকৈ গাবলৈ যায় তেতিয়া সেই তাৰ সৌন্দৰ্যটো নাথাকে হয় সেইটো এতিয়া কিছুমান অসমীয়া এতিয়া আধুনিক গীততো এতিয়া শৰীৰত হ'ব লাগে শৰীৰত একুৰা জুই বুলি নাগায় গতিকে কিছুমান শব্দ আছে যিবিলাক একেবাৰে প্ৰচলিত গাঁৱলীয়া সেই শব্দবিলাক এৰি দিলে এই বিহু নামবিলাক বা হেৰিবিলাকৰ তাৰ সৌন্দৰ্যটো নাথাকিব হয় সেইটো হয় মানে আবিধানিকভাৱেও যদি চোৱা যায় অশুদ্ধ হ'লেও কিন্তু সেইটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ তাৰ অবিহনে যিটো কলকেল যিটো পৰম্পৰা হিচাপে চলি অহা যিটো সেইটোৱে তাৰপিছত আপোনাৰ লাহে লাহে আমাৰ সকলোৰে নৱপ্ৰজন্মৰ একদম সাৰ্থক জুবিন গাৰ্গৰ লগত আপোনাৰ সম্পৰ্ক হ'ল জুবিন গাৰ্গৰ লগত সংস্পৰ্শলৈ কেনেকৈ আহিলে সেই কাহিনীটো কি আপোনাৰ নহয় তেতিয়া এই ভাগে থাকোঁতে জুবিন তেতিয়া প্ৰায় 2-এটা কেছেট গাইছিলে অনামিকা মায়া কেছেটটোৰ পৰা বেছি জনপ্ৰিয় হৈছিলে তেতিয়া তাৰ গীতবিলাক শুনি ময়ো ভাল পাওঁ তেনেধৰণে মই এবাৰ সি কৈছে ক'ৰবাত থাকে মই এবাৰ মানে তেতিয়া আমি খুব বিহু গাইছে তেতিয়া আমি কেইটামানহে গাওঁ আৰু তেতিয়া মানে বিহু নাম গোৱা বা টুকাই গীত গোৱা মানুহবিলাকক শিল্পীবিলাকক বৰ তেতিয়া পাত্তা নিদিছিলে তেতিয়া আধুনিক গান গাব জনাখিনিহে পাত্তা আছিলে তেতিয়া আমি আৰু কেইজনমান খালি আমাৰ লগত আছিলে মহানন্দ মজুমদাৰ বৰা ভাইটিদা বুলি কওঁ তেওঁ আছিলে বিপুল চেতিয়া ফুকন মই আৰু দিলীপ গগৈ ঢোল বজাইছিলে দেই তেখেতে ঢোল আৰু তেখেতে এতিয়া আজি আধুনিকত যিবিলাক ঢোলৰ খুট এইবোৰ যে ষ্টাইলবিলাক তেওঁৱে শিকাই থৈ যোৱা যতীন শৰ্মা আছিলে ৰেকৰ্ডিষ্ট স্বপন নাথ যে হেৰি যে মানে সন্ধ্যা মিলনক বিয়া পাতিছিলে স্বপন নাথ যতীন দা আৰু এজন আছিলে সিহঁতি মানে ফিল্ম কাপ বুলি এটা 86ত খুলিলে ইয়াত ৰাজগড় ৰোডত ষ্টুডিঅ' ৰেকৰ্ডিং ষ্টুডিঅ' টুটেকে আৰু তাৰপিছতে খুলিলে 87ত খুলিলে ভূপেন দাই খুলিলে ইয়াত গীতানগৰত সেই তাতে তেতিয়া সেই জুবিনে মানে আমি বিহু হেৰি কৰিছোঁ জুবিনে আহি ভিতৰ ৰুম এটাত সোমাই মানে মায়া গানবিলাক সি গাই থাকে মানে ৰেকৰ্ডিং কৰিবলৈ ৰিহাৰ্চেল হেৰি কৰি থাকে আৰু তাৰপিছত সেই তেতিয়াই মই এটা মানে NK প্ৰডাকশ্যনৰ কিবা হেৰি গান এটা গাই থৈ আহিছিলোঁ চেনাই বাখৰুৱা মোৰে মন মোহিলি ঐ চকুৰে টিপতে কিনো আশা দিলি ভালৰি বোলাওঁতে বুকু জ্বলাই মোকে নথগিবি জ্বলাই নেমাৰিবি মোক কিছে নিমাই কৰিছোঁ ধেমালি হাঁহি নাচি মাতি ৰঙালী বিহুতি পায় কিছে নিমাই আকাশে চাপি গুণগান কৰি সমাজে জানিলে তয়ে মোৰ লগৰী হবি এনেকৈ গান এটা গাই থৈ আহিছিলোঁ মই তাৰপৰা সি কিনো গাই থৈ গ'ল বুলি শুনিবলৈ হওঁতে গানটো শুনিলে শুনি মানে সেই গানটোলৈ খুব পগলা হ'লহি সুধি মানে মোক বিচাৰি গ'ল ল'লে মোক চিনাকি হ'বলৈ আমি তাৰপিছত মই এনেকৈ চিনাকি হ'লোঁ হয় তাৰপৰা
কিবা এটা ভালো পালে যেতিয়া সি তেতিয়া আমি কওঁ সি তেতিয়া সেই টিচু প্ৰগ্ৰেমবিলাক টিকেট কটা প্ৰগ্ৰেম যে গম পাইছোঁ গোটেই অসমত আৰু তেতিয়াই মোক ক'লে হৰেণা আপুনি মোৰ লগত থাকিব লাগিব বিহুখিনি গাব লাগিব তেনেকুৱাতে আৰু এটা মানে বিহু নাম খুব হিট হৈছিলে আমাৰ বিমান বৰুৱাই আমি ৰাতি ৰাতি বহি কিছুমান তেতিয়া আড্ডাত ওলাই আৰু ঐ জানো আকাশখন ধুনীয়া ঐ জানো তৰাণী জিলিকা ঐ জানো মনৰে সৰঘৰ ঐ জানো তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জান এই গানটো ওলাইছিলে তেতিয়া আৰু মানে আমি ষ্টেজত এই মানে আধুনিকতাৰ পিছত বিহু সামৰা সময়ত বিহুখিনি গাব লাগে মই গাঁৱৰ তালত এই জানো আকাশখন ধুনীয়া গাবই লাগিব তেতিয়া য'তেই হ'লোঁ মানে সেইটো আপুনিয়ে গাব লাগিব আৰু নহয় মই আৰু জুবিন দুটাই গাওঁ তাৰ মই বিভিন্ন বিহুৰ নাম মই গাওঁ গাই এইটো কিন্তু আমি দুটাই গাবই লাগিব লগত তেনেকুৱা আছিলে মানে গানটো জুবিনেই গাইছিলে খুব জনপ্ৰিয় গান সেইধৰণে তেতিয়া আমি তাৰ লগত প্ৰায় 30 প্ৰগ্ৰেমো কৰিলোঁ এনেকৈ বিহু প্ৰগ্ৰেমৰ সৈতে 20 বছৰমান গালোঁ তাৰ লগত একেৰাহে 20 বছৰমান গালে 20 বছৰ গালোঁ তালৰ গান পুৰা মানে টিকেট লগোৱাৰ পৰা আদি কৰি 30 আমাৰ 4-5 বছৰমান খুব মানে গোটেই অসমত একদম বাকী নাই আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু চবতে তেতিয়া আৰু মানে তেতিয়া পবিত্ৰ মাখিতাই এইবিলাক মেনেজ কৰি ফুৰিছিলে সেই মেনেজাৰ আছিল আৰু এইবিলাক ভালো লাগিছিলে আৰু আমাৰ বিহুটোৰ প্ৰতি মানুহৰ যি ইণ্টাৰেষ্ট আৰু তেতিয়া সেই সময়ত মানুহবিলাকে খুব আন্তৰিকতাৰে মানে কাম কৰিছিল মানে আন্তৰিকতাৰে কাম কৰিছিলে তেতিয়া মানে ইমান হেৰি নাছিলে মানুহবিলাকৰ মাজত মানে আমাৰ যি হ'ল বিহুৱাই হওক ঢুলীয়াই হওক এটা খুব ভাল আন্তৰিকতা আছিলে আৰু মানে সংস্কৃতিটোক মানে হৃদয়ত মানে হেৰি কৰি লৈছিলে আৰু সেই নিচিনা নহয় আগতে যিবিলাক আমাৰ ষ্টেজত বিহু ফাংচনেই হওক বা কিবাই হওক যিবিলাক আমাৰ শিল্পীসকলে গাইছিলে ৰিদীপ দত্ত বা চাৰু গোহাঁই হওক বা আমাৰ জে পি দাই হওক কি সুন্দৰকৈ ষ্টেজত উঠাই ল'লে হাৰমনিয়ামখন লৈ বা আমাৰ স্বনামধন্য ভূপেন হাজৰিকাদেৱে হওক তেওঁলোকেতো কাকো চিঞৰি এই নাচিব লাগে এই হাত চাপৰি মাৰিব লাগে বুলি চিঞৰি ফুৰিছিলে জানো নাই এইটো স্বতঃস্ফূৰ্তভাৱে মানুহে হাত চাপৰি মাৰে আৰু স্বতঃস্ফূৰ্তভাৱে মানুহে মানে গান শুনে মানুহে গান শুনিবলৈ যায়তো আমাৰ আকৌ আজিকালি দেখিছোঁ কোনোবাই বেয়া পালেও উপায় নাই আৰু মানে ষ্টেজত উঠিবহে পালে একেলগে এই হাত চাপৰি আৰে ভাই তুমি কি গাবা আগতে মানুহে যদি তোমাৰ গান খাই ভাল শুনে গীতটো হয় নহয় স্বতঃস্ফূৰ্তভাৱে হাত চাপৰি বজাব তুমি আকৌ জোৰ যাব কেলে হাত চাপৰি মাৰা হয় একেলগে গোৱা এইখন কিয় চিঞৰি থাকিব লাগে সহযোগ কৰা আৰু ভাই তুমি যদি ভালদৰে গোৱা এনেই হাত চাপৰি মাৰিব গতিকে আজিকালি গায়কবিলাকৰ মেজৰিটি গায়কবিলাকৰ কি ধং হ'ল সেইটো নাজানো এলাইন নেগাই হাত চাপৰি মাৰিবই লাগে আৰে তুমি কি গান গাবা তাত ঠিকেই নাই আকৌ হাত চাপৰি কেনেকৈ মাৰিব হয় নহয় সেইটো হয় গতিকে এইবিলাক এতিয়া আজিকালি যিটো মানে মঞ্চত যিটো উপস্থাপন কৰা ধংটো একদম পচন্দ নহয় আৰু এটা কথা আজি সময়ত মানে কি হৈছে বিহু বুলি ক'লে এতিয়া বিহুখন নামতহে বিহুখন পাতে কিন্তু বিহুৰ মূল আকৰ্ষণ এতিয়া এই সময়ত এনেকুৱা হৈছে যেন এই সন্ধিয়াৰ পৰা যে যিখন গীত মাত আৰম্ভ হ'ব এই নাচিব গাব সেইখিনিহে বেছি গুৰুত্ব পোৱা দেখা যায় সেইটো কিয় হৈছে বুলি ভাবে আপুনি হৈছে মানে নাজানো আজিকালি মানে কি মই সকলোকে দুখা নাই দেই কিন্তু কিছুমানে মই দেখোঁ মানে বিহু মঞ্চত বিহু গাবলৈ যায় য'ত বিহু পাতে ৰাইজ বিহু গাব লাগিব নেকি আৰে বিহুৱে পাতিছে বিহু পাতিছে আকৌ বিহু মঞ্চত আকৌ বিহু গাব লাগিব নেকি ৰাইজ বুলি সোধে নেকি গতিকে সেইবিলাক কি ধং আহিলে আজিকালি যদি হিন্দী গাব লাগিব নেকি বা বেলেগ আধুনিক গান সেইটো বেলেগ কথা নহয় মই কৈছোঁ যে বিহু মঞ্চ এখনত গৈ যদি ৰাইজ বিহু গাব লাগিব নেকি বুলি সোধে সেইটো কেনেকুৱা কথা আচৰিত পাওঁ কথাবিলাক গতিকে আজিকালি গোটেই মঞ্চত মানে গীত মাত পৰিৱেশন কৰা গোটেই মানে ছিষ্টেমটোৱে ধংটোৱে আৰু মাইকটো আগবঢ়াই দিয়ে যে ৰাইজলে সেইটো ৰাইজে গান শুনিবলৈ আহিছে গাবলৈ অহা নাই আৰু হাত চাপৰ মাৰিব লাগে উকিয়াব লাগে আৰু মাক জীয়েকে যদি আহি বিহু চাবলৈ আহে কি তেওঁলোকে একেলগে নাচিব নেকি মাকে জীয়েকে তেওঁলোকে বিহু ফাংচনখন তেওঁলোকে উপভোগ কৰিব আহিছে চাব আহিছে তুমি গান গাই তেওঁলোকক দিয়া আনন্দ তেওঁলোকে আকৌ তোমাৰ লগত কেনেকৈ হাত চাপৰি বজাই নাচি থাকিব মাক জীয়েক যদি একেলগে আহিছে চাবলৈ আমি বিহু গালে মানুহে অট'মেটিক নাচেচোন নিজে স্বতঃস্ফূৰ্তভাৱে নাচে স্বতঃস্ফূৰ্তভাৱে লগত সহযোগ কৰে আমিতো চুৱে থাকিব নালাগে কথা এটা কৈছোঁ সেইটোৱে বিহু বস্তুটো তেনেকুৱাই বিহু হৈছে উৎসৱ আনন্দ সেইবিলাক লাহে লাহে এইবিলাক মানে যিবিলাক সলনি হৈ আহিছে ধংবিলাক
সেইবিলাকে আমাৰ মানে সংস্কৃতিটোত ধৰি লওক অলপ খেলি মেলি কৰা যেনো লাগে তাৰমানে এতিয়া মানে বিভিন্ন মানে হুলস্থুল নিচিনা হৈছে বিহু এতিয়া আৰু বিহুৰ সংজ্ঞাটো এনেকুৱাহে হ'বলৈ হৈছেগৈ মানে মানে বিভিন্ন মানে হুলস্থুল হ'লেই হ'ল আৰু মানে বিহু আচল তাৰ যিটো গাম্ভীৰ্যটো নাইকিয়া হৈছে থাকিব নালাগে তাৰমানে বা নাইকিয়াও হৈছে গতিকে সেই মানে লাহে লাহে বাৰু মই আপোনাক মই এবাৰ আৰু এটা প্ৰশ্নলৈ আহিছোঁ প্ৰশ্নটো সুধিলে হয়তো মোক আপুনি আজি যদি মাৰেও গালিও দিয়ে মই কিন্তু শুনিবলৈ সাজু আছোঁ গালি খাবলৈ সাজু আছোঁ মাৰ খাবলৈ সাজু আছোঁ প্ৰশ্নটো হৈছে আপুনি গোটেই জীৱন মানে চিৰকুমাৰ হৈ থাকিলে সেইটো বহুতে সুধিছে কিন্তু আপুনি নকয় কিয় মানে কাৰণটো কি ক'বলৈ একো নাই মই কৈছোঁ মই খুব দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ আমি ধৰক কলেজ পঢ়া সময়তো আমাৰ পইচা পাতি নাই হয় যেনে তেনে কেনেকৈ পাছ কৰিম কেনেকৈ পঢ়িম সেইটোৱে চিন্তা প্ৰেম চেম খেলিবলৈ তেতিয়া সময় নাই প্ৰেম খেলিবলৈ ছোৱালীক ক'ত প্ৰেম খেলিব পইচাটো লাগিব হয় নহয় তাৰমানে লাহে লাহে যেতিয়া হেৰি কৰি আহিলোঁ আৰু কিছুমান পৰিৱেশ দেখি মানে বিয়া বাৰুৰ প্ৰতি মোহো নাইকিয়া হ'ল পৰিৱেশৰ মানে যদি নহয় বিয়াৰ পতা মানুহ বহুত দেখিলোঁ চালোঁ মই নিজৰ ঘৰখনো দেখিলোঁ মই মানে যিয়ে নহওক মা দেউতা সদায় শ্ৰদ্ধাৰ কথা এটা কৈছোঁ মাটো সদায় মায়ে আৰু কিন্তু দেউতাহঁতৰ সেই মানে দুজনী বিয়া পাতি লৈ কিবা এইবোৰ খেলি মেলি ঘৰুৱা মানে কণ্ডল নিচিনা কিছুমান কথা সঁচা কথা কৈছোঁ আৰু সেইবোৰ দেখাই মেলি দেখিলোঁ মেলিলোঁ নিজ চকুৰে এতিয়া তাৰপিছতে সেইবোৰ দেখি মেলি মানে কিবা বিয়া বাৰুৰ প্ৰতি মুখটো মানে প্ৰায় তেতিয়াৰ পৰাই নাইকিয়া নিচিনা হ'ল আগ্ৰহ নাইকিয়া হ'ল আৰু কৈছোঁৱেই তেতিয়া মানে খাম কেনেকৈ চলিম কেনেকৈ সেই চিন্তাতে গ'ল মানে বিয়া বাৰু আৰু প্ৰেম খেলিবলৈতো গুলিম আৰু চাৰি অনা পইচা এটা কলেজ পঢ়োঁতে যদি জেপত নাথাকে কোন ছোৱালীৰ লগত প্ৰেম খেলিবা হয় নহয় গতিকে সেইধৰণে জীৱনটো পাৰ হৈ গ'ল আৰু অন্য একো নাই হয় হয় এতিয়া আপুনি এই নিজকে অকলশৰীয়া অনুভৱ কৰেনে এতিয়া না অকলে নকৰোঁ মই অনুভৱ আছে মোৰ ঘৰত এতিয়া আমাৰ ভাই থাকে বোৱাৰী থাকে মই কেনো অকলে অনুভৱ কৰিবলৈ নাই মোৰ আগৰ পৰা মই বিভিন্ন ঠাই ল'ৰা মোৰ লগত থাকেই আৰু বিভিন্ন থাকেই মানে কি মই উলিয়াই আনিছোঁ মানে সংগীত জগতখনলৈ সংগীতৰ য'ৰ ত'ৰ পৰা আনিছোঁ ধৰি লোৱা আজি বহু ল'ৰাই এতিয়া ক'ব যে মই আনি ৰাখি মানে প্ৰায় শিল্পী বনাই দিছোঁ বহু ল'ৰা গাঁৱৰ ভিতৰৰ পৰা তাৰপিছত মই অনুষ্ঠানটোৰ শেষলৈ যাম কিন্তু অনুষ্ঠানটোৰ শেষ কৰাৰ আগত মই একদম গান এটা শুনিব মন গৈ আছে আপোনাৰ একদম বিহুৱে গায় নে আপুনি টোকাৰী গীতে গায় মানে কি আৰু এইবিলাক শুনিলোঁ বহুতকেইটা শুনিলোঁ আমাৰ সেইবিলাক এতিয়া গোটেই প্ৰথম যেতিয়া মই এটা 87ত এটা কেছেট কৰিছিলোঁ সেইবোৰ গান তেতিয়া খুব শুনিব ভনী ভনী বুলি মাতো মৰমতে কিয় বেয়া পালা অকণমান কথাতে হেৰা বুলি মাতিবা বহাগৰ পাছতে চাহ জলপান দিবাগৈ পথাৰৰ মাজতে ঐ ভনী ভনী বুলি মাতো মৰমতে কিয় বেয়া পালা অকণমান কথাতে ঐ হেৰা বুলি মাতিবা বহাগৰ পাছতে চাহ জলপান দিবাগৈ পথাৰৰ মাজতে ঐ মৰম লগাই লগাই ভনী ভনী বুলি মাতো মৰমতে ঐ চেনে লগাই লগাই ভনী ভনী বুলি মাতো মৰমতে ঐ কি গতি কৰিলা মোকে ভনী বুলি মাতো মৰমতে ঐ কিয় বেয়া পালা অকণমান কথাতে হেৰা বুলি মাতিবা বহাগৰ পাছতে চাহ জলপান দিবাগৈ পথাৰৰ মাজতে এইবিলাকে বিহু তেতিয়া আমি গাইছিলোঁ তাৰপৰা বহু জনপ্ৰিয় এইবোৰ আছিলে টোকাৰী গীত তেতিয়া আমি হেৰি কৰি গাইছিলোঁ এই যমুনাৰ ঢৌ দেখি ৰাধাই পাৰতে বহি কলীয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰতে বহি কলীয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যা
এতিয়া আৰু জীৱন মথুৰা হাতলৈ ভটিয়াই আমাৰ গৈ আছে আৰু মথুৰাৰ হাতলৈ লাহে লাহে ভটিয়নি হেৰিটো আপোনাৰ যিহেতু জীৱনৰ সম্পৰ্কত অভিজ্ঞতা বহুত হ'ল, বহুত সমাজ দেখিলে, বিভিন্ন ব্যক্তিক লগ পালে, বহুত দেশ দেখিলে, বিভিন্ন ৰাজ্য দেখিলে, এই গোটেই বস্তুবিলাক যদি একেলগে মিলাই মই যদি আপোনাক সোধোঁ, আপোনাৰ মতে জীৱন কি, জীৱনটো কি? জীৱনটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। যদি মানুহে অকল ধৰি লওক কিছু লোক আছে অকল টকা পইচাতেই ব্যস্ত থাকে, হয় নহয়? কিছুৱে সমাজপ্ৰেমী মানে সমাজৰ কাম কৰিয়ে ভাল পায়, কিছুমানে অকল বদনাম বদনাম গাই ফুৰিয়ে ভাল পায়। গতিকে সমাজখন হ'ল বিভিন্ন ধৰণৰ মানে ঘাট প্ৰতিঘাতৰ হেৰি। গোটেই জীৱনটোক নিৰ্ভৰ কৰে নিজৰ ওপৰত। নিজেই তুমি যদি সুখী বুলি ভাবা সুখী, নিজেই যদি দুখী বুলি ভাবা দুখী। কেলৈ মানুহেতো ভালটো নকয়, বেয়াই বেছি কয়। গতিকে মানুহেতো বদনামটোহে বেছি গায়, সৎনামটো বেছি নাগায়। গতিকে সেই বদনামখিনিও যদি তুমি সৎনাম বুলি ধৰি ল'ব পাৰা, যে হয় দে মই ভুল আৰু মোক কৈছে, এনেকৈ যদি গোটেই বস্তুখিনি সহজ সৰলভাৱে লৈ জীৱনটো পাৰ কৰিব পৰা যায়, তেতিয়া জীৱনটোত মানুহে নিজেই সুখী হ'ব পাৰিব। জীৱনৰ ধাৰণা আপোনাৰ মতে সেইটোৱে জীৱন। হয় হয়, সেইটোৱে হয়। মানে সহজ সৰলভাৱে এৰাটোক এৰি ধৰাটোক ধৰি সেই মিলা প্ৰীতিয়ে থকাটোৱেই সেইটোৱে জীৱন। মই হাই কাজিয়া ভাল নাপাওঁ, মানে কিবা এইবোৰ মানে হিংসা হিংসি এইবিলাক মই ভাল নাপাওঁ। মই সৰল সহজকৈ সুন্দৰকৈ যিকেইদিন থাকোঁ সমাজখনত, আমি প্ৰকৃতিখন ইমান ধুনীয়া, প্ৰকৃতিখনক ধ্বংস কৰিছোঁ আমিহে, নহয় জানো? গতিকে এই প্ৰকৃতিখন যেনেকুৱা ধুনীয়া, গতিকে আমিও যদি জীৱনটো ইমান ধুনীয়াকৈ থাকিম বুলি আমি ভাবোঁ, তেতিয়া জীৱনটো ধুনীয়া এনেই হৈ থাকিব। সেইটো হয়। এয়া আছিল আজি আমাৰ অতিথি, আমাৰ আজি যিটো ভডকাষ্ট অনুষ্ঠানটোৰ আমাৰ আজি প্ৰথমগৰাকী অতিথি, প্ৰথমটো খণ্ডৰ। হয়তো আপোনালোকে যিসকলে এই সময়লৈকে আমাৰ অনুষ্ঠানটো চালে, আমি আপোনাক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি এই অনুষ্ঠানটো চাইছে, তেন্তে আপোনালোকে কমেণ্ট কৰক যে ক'ৰ পৰা চাইছে আৰু আপোনাৰ ঠাইখনৰ নামটো লিখি দিয়ক। লগতে যদি অনুষ্ঠানটো আপোনালোকে বেয়া পাইছে, তেন্তে আপোনালোকে সেইটোও লিখক, আৰু যদি ভাল পাইছে তেতিয়াও লিখক। কাৰণ আমি যদি ভাল পাইছে তেতিয়া আমি উৎসাহ পাম, আৰু যদি বেয়া পাইছে সেইটো লিখক। আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম, ক'ত বেয়া পাইছে সেইখিনি আমি শুধৰাবলৈ চেষ্টা কৰিম। আৰু এইখিনিকে কৈ আজি মই এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ। অৰূপ মৰাঙে, ধন্যবাদ।